চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। অসমৰ কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে দিছে পুনৰ সুখবৰ। জিলা পদোন্নতি সমিতিৰ জৰিয়তে হ'ব পদোন্নতিৰ বাছনি। পদোন্নতিৰ ক্ষেত্ৰত নতুন নিয়মৰ সূচনা। কনিষ্ঠ সহায়কৰ ৫% পদ পদোন্নতিৰ বাবে সংৰক্ষিত কৰা হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমৰ জৰিয়তে জনাইছে এই সুখবৰ। পদোন্নতিৰ বাবে যোগ্যতা ৫ বছৰৰ নিৰৱচ্ছিন্ন সেৱা, লগতে নিৰ্ধাৰিত শিক্ষাগত অৰ্হতা, অৰ্থাৎ ৫ বছৰ সেৱা সম্পূৰ্ণ কৰা নিৰ্ধাৰিত শিক্ষাগত অৰ্হতা থকা কৰ্মচাৰীয়ে লাভ কৰিব পদোন্নতি। জ্যেষ্ঠতা ভিত্তিক তথা গ্ৰেড ভিত্তিক পদোন্নতি কৰা হ'ব। ইপিনে পদোন্নতিৰ বাবে জিলা পৰ্যায়ৰ পদোন্নতি সমিতি গঠন কৰা হ'ব। জিলা পৰ্যায়ৰ পদোন্নতি সমিতিৰ জৰিয়তে স্বচ্ছ বাছনি প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। এই প্ৰক্ৰিয়া সুশৃংখল আৰু যোগ্যতা ভিত্তিক সেৱাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। লগতে চতুৰ্থ বৰ্গৰ পৰা কনিষ্ঠ সহায়কলৈ পদোন্নতিৰ সুযোগ। এতিয়াৰ পৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল কনিষ্ঠ সহায়কলৈ পদোন্নতি হোৱাৰ সুযোগ লাভ কৰিব। আৰু এই ক্ষেত্ৰত কনিষ্ঠ সহায়কৰ ৫% পদ সংৰক্ষণৰ বাবে প্ৰস্তাৱ লোৱা হৈছে। মুখ্যমন্ত্ৰী মহোদয়ে পুনৰ সামাজিক মাধ্যমৰ জৰিয়তে সেই কথা জনাইছে যে বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰিশ্ৰম, নিষ্ঠা আৰু অভিজ্ঞতাক সন্মান জনাই তেওঁলোকৰ বাবে মুকলি কৰা হৈছে পদোন্নতিৰ নতুন দুৱাৰ। এতিয়া যোগ্যতা আৰু সেৱাৰ ভিত্তিত কনিষ্ঠ সহায়ক পদলৈ পদোন্নতিৰ সুযোগ বিদ্যালয় ব্যৱস্থাত আনিব অধিক উৎসাহ, স্বচ্ছতা আৰু কৰ্ম প্ৰেৰণাত। আমাৰ লক্ষ্য প্ৰতিগৰাকী কৰ্মচাৰীক সন্মান, স্বীকৃতি আৰু আগবাঢ়ি যোৱাৰ সমান সুযোগ নিশ্চিত কৰা হ'ব। আৰু নিশ্চিতভাৱে কৰ্মচাৰীসকলৰ বাবে এয়া বৃহৎ সুখবৰ। কেৱল বিদ্যালয় শিক্ষা বিভাগৰে নহয়, আন বিভাগৰ কৰ্মচাৰীসকলেও পৰ্যায়ক্ৰমে এই ক্ষেত্ৰত এই বিশেষ সুবিধা পাবলৈ পদোন্নতিৰ সুবিধা ল'বলৈ সক্ষম হ'ব। আৰু এয়াই আছিল আমাৰ এই ভিডিঅ'টো। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।